কৃষ্ণ পুনৰবাৰ সকলোকে সেৱা জনাই পুৰণা নাম এভাগ গাবলৈ মন গৈছে সকলো একেবাৰে উজু নাম সকলো একেবাৰে 1800 শতিকাৰ নাম তেতিয়া 1800 শতিকাত শিল্পীসকলে আজিৰ দৰে কীৰ্তন ভাগৱত বৰ বিশেষ অধ্যয়ন কৰিবলৈ পোৱা নাছিল তেতিয়া বিপণীবিলাকো কম আছিল বা হৰণীয়া ভজনীয়া হ'লেহে কীৰ্তন ভাগৱত অধ্যয়ন কৰিব পাৰে ধৰ্মশাস্ত্ৰ তেনেকুৱা পৰম্পৰা আছিল গতিকে বহু শিল্পী তেতিয়া কৃষ্ণ তত্ত্ব কথা অধ্যয়নৰ পৰা বঞ্চিত হৈছিল গতিকে তেতিয়া সহা শিল্পীসকলে গোৱা এষাৰ নাম মনলৈ আহিছে আমাৰ জীৱনৰ লগত সম্পৰ্ক থকা কটাৰীখন নহ'লে ঘৰখনত একো নহয় কাম গতিকে ঠিক তেনেধৰণে সাঁতুৰিটো নহ'লে ঘৰখনত কেতিয়াবা এই এনেধৰণৰ সম্বলবিলাকক লৈ তেওঁলোকে সেই সময়ত শিল্পীবিলাকে নাম পৰিৱেশন কৰে আমাৰ অসমীয়াত এটা ফকৰা আছে আপোনালোকে জানেই যে যাৰ নাই বাঁহ তাৰ নাই হাঁহ আৰু যাৰ নাই গৰু সি সবাতোতকৈ সৰু গৰুহাল নাথাকিলে মানুহৰ একেবাৰে দৰিদ্ৰ বুলি কয় নহয়নে বাৰু গৰুহালখন লাগিবই গতিকে এই গৰুহালখনক বৰ্ণনা কৰি সেই সময় শিল্পীসকলে গায় সকলোৱে গাব হৰি নাৰায়ণ হৰি নারায়ণ হরি নারায়ণ হাবিতে আসিলে কেকুৰা কাঠ বাহয়ে পাই তাক লগালে চাহ কেকুৰা কাঠ এটা সেইডোখৰকে বাহৰজনে লৈ আহিলে এতিয়া কি কৰে এই নামষাৰ আমাৰ গৰুহালখনক সম্পূৰ্ণ বৰ্ণনা কৰি শিল্পীসকলে পৰিৱেশন কৰি থৈ গৈছে আমি তাৰ এটা আভাস আপোনাসকলৰ মাজত গোৱাৰ চেষ্টা কৰিলোঁ কৃষ্ণ শৰৎকাল আপোনালোকে জানে পবিত্ৰ শৰৎকাল আইসকলৰ এভাগী নাম এদিন ভগৱান কৃষ্ণই বৃন্দাবনত বাঁহী বজাইছে মধ্যনিশাকাল কৃষ্ণই বাঁহী বজাইছে গোপিনীসকলৰ কি হ'ল সকলোৱে গাব শৰৎকালৰ ৰাতি হীৰা কৃষ্ণই বাঁহী বায় কৃষ্ণই বাঁহী বায় গোকুল আপোনালোকৰ নিচিনা গোপিনীসকলৰ কি হৈছিলে তেতিয়া মধ্যনিশাকাল কৃষ্ণ গোসাঁই বৃন্দাবনত বাঁহী বজাই আছে আপোনালোকৰ দৰে গোপিনীসকলে গোকুলৰ গোপিনী শুনি লৰি লৰি মধ্যনিশা বৃন্দাবন ক্ষেত্ৰত জোনাকৰাতি ভগৱান কৃষ্ণই বাঁহী বজায় গোপিনীবিলাকে শুনিছে নিজৰ গৃহগৃহে যিমান সুললিত বংশীধ্বনি কোনে বজাইছে নিশ্চয় কানাই বজাইছে আৰু গোপিনীসকলে যে আপোনালোকে জানে ঘৰত থাকিব নোৱাৰিলে
গোপিনীসকল গুচি আহিলে বৃন্দাবনলৈ। এতিয়া ডাঙৰ কথাটো হ'ল গোপিনীসকলতো সকলোবিলাক একে বয়সৰ নহয়, গাভৰু গোপিনীও আছে, বৃদ্ধা গোপিনীও আছে। এতিয়া আমাৰ ৰাজু চাৰৰ ঘৰ বৰমাৰীয়ালে আহিব নোৱাৰিলে, মোক কৈছে বোলে মই গ'লো সেইদিন বোপাই মই খোজকাঢ়িব সেইখিনিলৈকে যাব নোৱাৰোঁ। তেনেকুৱা আমাৰ মাহঁতৰ নিচিনা গোপিনীবিলাকৰ কি অৱস্থা, বোৱাৰীসকল জীয়ৰীসকল যিমানে পাৰে বেগাবেগিকৈ বৃন্দাবনলৈ গুচি আহিলে। গতিকে ৰাজুকাইহঁতৰ বৰমাৰ নিচিনা আইতাসকলেও বৃন্দাবনলৈ আহিবলৈ মন গৈছে নহয়, আহিবতো লাগিবই, কাৰণ কৃষ্ণ ইমান মনোমোহক বাঁহী বজাইছে। কি কৰিব তেতিয়া সেই বৃদ্ধা গোপিনীসকলে কি কৰিলে, ইগৰাকী ওলাই আহিছে পদূলিমুখলৈ, সিগৰাকী ওলাই আহিছে, লগ লাগি কি কৈছে বোলে শুনিছানে বাইদেউ? বোলে শুনিছোঁ। এতিয়া কেনি ক'ত বজাইছে জানো, আমাৰ সিহঁতি হ'লে গ'ল বোলে ব'লা যাওঁ। আয় বায় 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 ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই। আয় বায় 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 ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই। গোপিনীসকল বৃন্দাবন আহি পালেহি। কৃষ্ণ ভাবিলে যে সৰ্বনাশ, ঘৰত দেখোন আইসকল নাই নেকি? নিশাখন যে আইসকল ওলাই আহিলে। প্ৰথমতে কৃষ্ণই কি ক'লে গোপিনীসকলক, আপোনালোকে জানে যে নিশাখন কিয় আহিলা, ঘৰলৈ যোৱাকৈ যোৱা। প্ৰথমতে ৰাতি ভয় দেখুৱাইছে যে এই ৰাতিখন মহিলাসকল ঘৰৰ পৰা আহিব নালাগে নহয়। তেতিয়া প্ৰভুক গোপিনীসকলে ক'লে, তুমি য'ত থাকিবা তাত দিন ৰাতি প্ৰভেদ নাথাকে, যে আমি তোমাৰ ওচৰতে থাকিম, তুমি আমাক বঞ্চিত নকৰিবা। তাৰপিছত কৃষ্ণই ক'লে, তোমালোকক বন্যপ্ৰাণীয়ে আক্ৰমণ কৰিব, বাঘে খাব পাৰে, হাবি ঘোঙে খাব পাৰে, বাঘ সিংহই আক্ৰমণ কৰিব, তোমালোক যোৱা, গৈ যোৱা। তেতিয়াও গোপিনীসকলে কৃষ্ণক ক'লে যে তুমি থাকিলে আমাৰ ক'তো ভয় নাথাকে। এনেধৰণে কৃষ্ণই পিতৃ মাতৃৰ কথা ক'লে, স্বামীসকলৰ কথা ক'লে, সামাজিক দায়বদ্ধতাৰ কথা ক'লে। কিন্তু গোপিনীসকলে কৃষ্ণক কেতিয়াও কৃষ্ণৰ কথা মানি নলয়। তেওঁলোক কৃষ্ণৰ কথা মতে গৃহলৈ নাযায়গৈ, কৃষ্ণৰ লগতে থাকিব। এতিয়া ভগৱন্তে গোপিনীসকলক কৈছে, গোপী হবহে যোৱা গৈ নিজ গৃহলৈ, স্বামী সেৱা কৰা গৈ ইয়াত নাথাকিবা ৰৈ, গৃহতে কৃষ্ণ পাবা গৈ, গৃহতে কৃষ্ণ পাবা গৈ। তেতিয়া গোপিনীসকলে যেতিয়া কৃষ্ণক ক'লে, কৃষ্ণ তেতিয়া বাধ্য হ'ল গোপিনী মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ। আপোনালোকে জানে, ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি, বোলে হবে বোলে মোকে হেয়া লিঙি আছে হৰি। হয় হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কীৰ্তনত কৈছে, ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি, হবে বোলে মোকে হে আলিঙি আছে হৰি। গতিকে ঈশ্বৰে সেই কৃপা সকলোকে কৰক। আপোনালোকে জানে, এগৰাকী গোপিনী নহয়, 1600 বা 16,000 গোপিনী এজন কৃষ্ণক ভাল পাইছিলে। এই এজন কৃষ্ণৰ লগত 16,000 বা 16,000 গোপিনী থকাৰ মাজত তেওঁলোকে কিয় কাজিয়া নকৰিলে? কাজিয়াটো কৰিব লাগিছিল যে কৃষ্ণ মোৰ, তোমাৰ নহয়। তেওঁলোকৰ মাজত টনাটনি হতাহতি হ'ব লাগিছিলে, কিন্তু গোপিনীসকলে কোনেও কাজিয়া নকৰিলে নহয়। কিয় কাজিয়া নকৰিলে? গোপিনীসকলে ইগৰাকী গোপিনীয়ে সিগৰাকীক ক'ব লাগিছিলে, তুমি কৃষ্ণ চিনি ধৰিবা, কৃষ্ণক মইহে ভাল পাওঁ, কৃষ্ণ মোৰহে স্বামী, তোমাৰ স্বামী হ'ব নোৱাৰে। টনাটনি লাগিব লাগিছিল, তেওঁলোক নালাগিলে, কাৰণ তেওঁলোকৰ মনটো বৰ নিৰ্মল। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কৈছে, ভৈলন্ত মণ্ডলাকাৰৰ হাতে গলে ধৰি, ৰাস কৰিব তেওঁলোক মণ্ডলাকাৰ হ'ল, অৰ্থাৎ ঘূৰণি আকাৰ হ'ল, মাজতে কৃষ্ণৰ বাঁহী ল'লে, আৰু হবে বোলে মোকেহে আলিঙি আছে হৈ। ইগৰাকী গোপিনীয়ে সিগৰাকীক ধৰি আছিলে, কৃষ্ণ 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 কৰি থাকোঁতে ৰাধাই গোপী যদি তুলসীক দেখিছিলে, তুলসী বুলি ভবাত ধৰিব পৰা নাছিলে, কৃষ্ণ দেখিলে তাৰমানে। সেইকাৰণে তেওঁলোকৰ মাজত মায়া নাইকিয়া হ'ল। কামজয় নামে এইটো মাধৱৰ কেলি। ইগৰাকী গোপী, এই ভাইটিকেইটা একেলগে বহি আছে, তেওঁলোকে ভাবিছে, ইটো ভাইটিয়ে ভাবিছে যে কাষত বহি থকা কৃষ্ণ, সিজনেও ভাবিছে কৃষ্ণ, এই কৃষ্ণময় হৈ গ'ল। তেতিয়া গোপিনীসকলে কি কৰিলে, বোলে চাপৰি বজাই গোপী চাপৰি বজাই, কৃষ্ণ চাপৰিৰ চেৱে চেৱে
চাপৰিব যায় পিছা পৰিব